আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। হয়, অংগনবাদী কৰ্মী সহায়িকাসকল হওক বা আশা কৰ্মীসকল হওক বা ৰন্ধন কৰ্মীসকল হওক, তেওঁলোকৰ যি এককালীন 2 লাখ টকা। তো যোৱাকালিৰ পৰা যিহেতু শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছে, অধিৱেশনত কি হ'ল বা কি এই অধিৱেশনতে আপোনালোকৰ এই যি 2 লাখ টকা মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা কেনেদৰে কি সকলোখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ এটা আছে বা আপোনালোকৰ বাবে সেইখিনি আহিব। তো সকলোখিনি জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এটা কথাটো হ'ল, যোৱাকালিৰ পৰা শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছে আৰু অধিৱেশনত এতিয়া যিহেতু আপোনালোকে যদি চায়, এই যি আপোনালোকৰ এককালীনকৈ 2 লাখ টকা দিয়াৰ কথা কৈছিলে, অংগনবাদী কৰ্মী সহায়িকাসকল হওক বা ৰন্ধন কৰ্মীসকল হওক বা আপোনালোকৰ এই যি ৰন্ধন কৰ্মীসকল হওক, তেওঁলোকক 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে অক্টোবৰতে সেইখিনি কাৰ্যকৰী কৰাৰ কথা কৈছিলে বা এইখিনি দিয়া হ'ব বুলি কৈছিলে। এতিয়ালৈকে কোনো ধৰণৰ এতিয়া তেনেকুৱা ধৰণৰ খবৰ অহা নাই যে আপোনালোকৰ এতিয়া কেতিয়া দিব, কি কৰিব। এতিয়া কথাটো হ'ল কি, যিহেতু যোৱাকালি বা অধিৱেশন অনুষ্ঠিত হৈছে, অধিৱেশনতে আপোনালোকৰ বহুত বেছি এটা ভাল খবৰ ওলোৱা সম্ভাৱনা আছে আৰু ওলাব। কাৰণ কেলৈ, আপোনালোকে যদি চায়, ইয়াৰ সমান্তৰালকৈ যিহেতু যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয় আছে মহাবিদ্যালয় হওক, সেইসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় অক্টোবৰতে তেওঁলোকৰ বাবেও নতুন আইন ওলোৱাৰ কথা আছিলে, কিন্তু তেতিয়া সেইখিনি আইন প্ৰণয়ন নহ'ল। এতিয়া এই যি অধিৱেশনতে সকলোখিনি তেওঁলোকৰ বাবে কি কৰা হ'ব, তেওঁলোকৰ বাবে সেইখিনি আইন প্ৰণয়ন হ'ব, নতুনকৈ আইন ওলাব আৰু সেই যি আগন্তুক সময়ত প্ৰাধিকৰণ প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব। আৰু ঠিক তেনেদৰে আপোনালোকৰ এই যি এককালীনকৈ 2 লাখকৈ টকা দিয়াৰ আপোনালোকৰ যি অক্টোবৰতে হ'ব বুলি কৈছিলে, আপোনালোকৰ এই যি অধিৱেশন যিহেতু দীৰ্ঘদিনীয়াকৈ চলিব, তো তেতিয়া তাৰ মাজতে আপোনালোকৰ এই যি এককালীন 2 লাখ টকাটো যি পোৱা আপোনালোকৰ যি দিয়াৰ কথা আছিলে, আপোনালোকৰ এইখিনি ভাল খবৰ ওলোৱা সম্ভাৱনা বহুত বেছি আছে। আপোনালোকৰ বাবে ভাল খবৰ ওলাব। কাৰণ কেলৈ, এই যি আপোনালোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত এতিয়া আপোনালোকে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি অৱশেষত আপোনালোকৰ সেইখিনি মাননি বৃদ্ধি হ'ল। আৰু এই যি সমান্তৰালকৈ তাৰ এককালীনকৈ দিয়া কথা আছিলে, এইখিনি আপোনালোকৰ বাবে এতিয়াই ভাল খবৰটো ওলাব আৰু ওলাব লাগে, আৰু সেইখিনি আপোনালোকে আপোনালোকৰ পাব লাগে। আৰু কাৰণ কেলৈ, যিহেতু আপোনালোকে যিমানকৈ বিচাৰিছিলে সেইটো আপোনালোকৰ বাবে মাননিটো বৃদ্ধি নহ'লে, কাৰণ কেলৈ এতিয়া আৰু যিমানখিনি বৃদ্ধি কৰিছে তথাপিতো সেইখিনিয়ে চলা সম্ভৱ নহয়। চ' সেইবাবে বৃদ্ধিটোতো এতিয়া মানি ল'ব লাগিব, তথাপিতো বৃদ্ধি এইখিনি বঢ়াই দিছে। কিন্তু আপোনালোকৰ এই যি কৰ্মী সহায়িকা সন্থা আছে, সেইখিনি কেতিয়াও তেওঁলোকে গ্ৰহণ কৰিব পৰা অৱস্থাত নাই বুলি কৈছিলে, যিহেতু যিমানখিনি তেওঁলোকে সেইখিনি বিচাৰিছিলে দিয়া নাছিলে। তথাপিতো এতিয়া কথাটো হ'ল কি, যেনেদৰে এইবিলাক কাম কৰিম বুলি কৈছিলে, কৰিছে আৰু আগন্তুক সময়তো কৰিব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া এটাই কথা, এই যি এককালীন 2 লাখ টকাটো দিব লাগে, দিয়া সম্ভাৱনা আছে, আপোনালোকক দিব। আৰু যিহেতু আপোনালোকে প্ৰত্যেকটো বিষয়ৰ ওপৰত যদি প্ৰত্যেকটো দিশতে চাই আপোনালোকে কামবিলাক কৰি গৈ আছে, তো অতি সোনকালে এই যি অধিৱেশন বিধানসভা এইখিনি শীতকালীন অধিৱেশন, আপোনালোকৰ তাতে সকলোখিনি সিদ্ধান্ত কৰি আপোনালোকৰ বাবে এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। তো দেখা যাওক কি হয়, মুঠৰ ওপৰত ভাল খবৰ এটা ওলোৱাৰ সম্ভাৱনা আপোনালোকৰ বাবে আছে। তো খবৰসমূহ পালে নিশ্চয় জনাম। যোৱাকালি যি অধিৱেশন অনুষ্ঠিত হ'ল, তাত কোনো ধৰণৰ তেনেদৰে শিক্ষা খণ্ডতে হওক বা স্বাস্থ্য খণ্ডতে হওক কোনো ধৰণৰ আলোচনা হোৱা নাছিলে। তো কিছু বিষয়ৰ ওপৰত আলোচনা হ'ল। তো মূল বিষয়সমূহ এতিয়াও তেনেদৰে আছে। এতিয়াও সেই যি আলোচনা আগন্তুক সময়ত অধিৱেশন যেতিয়া নেকি হ'ব, সকলোখিনি নিশ্চয় হ'ব। জনালে আপোনালোকক সেইখিনি জনাম আৰু আপোনালোকেতো নিশ্চয় গমেই পাব। তো এইখিনিয়ে মুঠৰ ওপৰত ভাল খবৰ এটা ওলোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ বাবে এই যি শীতকালীন অধিৱেশনতে। তো দেখা যাওক কি হয়, কেনেদৰে আগবাঢ়ে। তো সকলোখিনি এই যি সুবিধাসমূহ হ'ব লাগে, আৰু এই যি এককালীন 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত সেইখিনি দিম বুলি কৈছিলে, হ'লে সকলোৰে বাবে ভাল হ'ব। কাৰণ কেলৈ, এইটো আপোনালোকৰ প্ৰাপ্য। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আজিলৈ